কি খাইছা এই এলাৰ্মটো বন্ধ কৰা সেই এলাৰ্মটো বাজি আছে ৰাতিপুৱাৰ পৰা চাওঁ কিয় পলালা আকৌ কস্তুৰী স্কুল যাবলৈ ৰেডি হৈ আছে এইয়া বেকাটেৰাকৈ কি হ'ল বেছি খোৱা হ'ল নেকি আজি তাই ভাতো খালে গাখীৰো খালে হৰলিক্সো খালে ঢেৰ কিবা কিবি খালে গেদেলা হৈ গ'ল চাগে পেটডাল আৰু সকলোকে নমস্কাৰ মনোজ ভাৰ এটা নতুন ভিডিঅ'লৈ ৰেডি তুমি ৰেডি স্কুল যাবলৈ ৰেডি চশমাযোৰ লগাই লোৱা ৱাও মই ৰঙা ৰঙা দেখিছো ইমান লেতেৰা হৈ আছে এইটো কাৰণে মই হাঁহ মুৰ্গী কুকুৰা এইবোৰ এই নুচুবা দেখিব নোৱাৰো কি কাৰণে দেখিব নোৱাৰো এইবিলাক কাৰণে দেখিব নোৱাৰো লোকৰ কুকুৰা আহি পিনে ক'ত চিটত উঠি লেতেৰা কৰি থৈ দিছে এটা মুচিব লাগিব বেবী লেতেৰা হৈ গ'ল বাই বাই যোৱা দেই মই অকণমান ওলাই আহিলোঁ কাৰণ মানে গাড়ীখন কালি ৰিয়াহঁতৰ ঘৰতে থাকি গ'ল এইখন দেখিছেনে এতিয়া মই অকণমান কালেকশ্যন দেখুৱাম বুলি ভাবিছোঁ মনোজ ভাই ফেশ্বনত কিনো নতুন নতুন কাপোৰ আহিছে নতুন কাপোৰ মানে আজি 2 দিন হৈ গ'ল নতুন কালেকশ্যন আহিছে মিচিং যোৰা এইয়া চাওক দেখিছেনে বিভিন্ন ৰঙৰ ধুনীয়া ধুনীয়া ৰঙৰ সুন্দৰ সুন্দৰ দেখিলেই পচন্দ লাগি যোৱা মিচিং কাপোৰৰ কালেকশ্যন আহিছে আপোনালোকক মই এতিয়া ধুনীয়াকৈ অকণমান দেখুৱাই দিওঁ নেকি বাৰু এইয়া চাওক কোনযোৰ ভাল লাগিছে বাৰু কোনটো ৰং ভাল লাগিছে এবাৰ কওকচোন এয়া চাওকচোন কালাৰকেইটা চাওক দেখিলেই লওঁ লাগি যায় হয়নে বাৰু কালাৰ চাওক কোনো এটা কালাৰ কমি নাই যোনটো কালাৰ আমাৰ লগত নাই চাওক বিভিন্ন ধৰণৰ ৰং আছে ইয়াত বিভিন্ন ৰঙৰ বিভিন্ন কালাৰৰ বিভিন্ন ডিজাইনৰ বেলেগ বেলেগ ধৰণৰ ফুলবোৰ হ'ব দুযোৰমান দেখুৱাই দিওঁ হয়নে বাৰু কোনযোৰ দেখাওঁ এতিয়া মই মানে অধিক মাছত বগলী কণা হৈ গৈছোঁ এযোৰ ৰেডি টু ৱেৰ আছে মই সেইযোৰে দেখুৱাই দিওঁ ৰ'ব এইয়া অফ হোৱাইট এযোৰ আছে ইয়াতে এযোৰ চাওক ধুনীয়াকৈ দহিও বাতি থৈ দিয়া আছে ফুল্লি ৰেডি টু ৱেৰ হয় ব্লাউজ পিচটো ছেট কৰি দিছোঁ মেখেলাখনো ছেট কৰি দিছোঁ প্ৰথমতে মই চাদৰখন দেখুৱাই দিছোঁ ৰ'ব খুব ধুনীয়া কাপোৰযোৰ খুব ধুনীয়া চাবচোন এয়া চাওক কিমান ধুনীয়াকৈ ইয়াত ৰেডি কৰি থোৱা আছে চাওক দহি বাতি থোৱা আছে 1 2 3 4টা কালাৰ মিক্স কৰি দহি বটা হৈছে চাওক চাব পাৰে আপোনালোকে এয়া চাওক খুব ধুনীয়াকৈ চাদৰৰ পটি চটি লগাই থৈ দিয়া আছে আৰু ইয়াতে এখন হ'ব মেখেলাখনো খুব ধুনীয়াকৈ চিলাই থোৱা আছে এয়া চাওক মেখেলাখনো খুব ধুনীয়াকৈ চিলাই থৈ দিয়া আছে আৰু এতিয়া এযোৰ পাৰ্পল কালাৰ দেখুৱাই দিওঁ এয়া এযোৰ দেখুৱাই দিওঁ ৰ'ব দেই এযোৰ দেখুৱাই দিওঁ এইটো ব্লাউজ পিচ হয় ছেট কৰি দিছোঁ মেখেলাখন ছেট কৰি দিছোঁ চাদৰখন দেখুৱাই দিওঁ প্ৰথমতে এযোৰ ফিক্স পাৰি হয় এয়া চাওক ফিক্স পাৰিৰ দেখিছেনে দামটো বেছি নহয় কিন্তু কাপোৰযোৰ বহুত বেছি ধুনীয়া দেখিছেনে বহুত সুন্দৰ ফিক্স পাৰিৰ এয়া আৰু পাৰিটো চাওক পাহাৰ ডিজাইনৰ তাৰপিছতে এইটো হ'ব ব্লাউজৰ পিচটো এয়া এইটো হ'ব ব্লাউজৰ পিচটো তাৰপাছত মেখেলাখন হ'ব এখন এয়া চাওক মেখেলাখন হ'ব এখন 2 পিচ হৈ আছে মেখেলাখন এয়া এখন হ'ব মেখেলা আৰু আপোনালোকে মই মানে ইয়াত কি কালেকশ্যন আহিছে সেইটোহে দেখুৱাইছোঁ আৰু আপোনালোকে যদি সুন্দৰভাৱে ভিডিঅ'সমূহ চাবলৈ বিচাৰে কাপোৰৰ ভিডিঅ' তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰাম মনোজ ভাই ফেশ্বন মই লিংক ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ নাইবা যদিহে আপোনালোকে ইনষ্টাগ্ৰাম নচলায় তেতিয়াহ'লে ফেচবুকতো চাব পাৰিব ফেচবুকত আছে মনোজ ভাই ফেশ্বন বুলি ফেচবুকৰ লিংকো মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ নাইবা ইনষ্টাগ্ৰাম ফেচবুকো যদি নচলায় কেৱল ইউটিউবে চলায় ইউটিউবতো আপোনালোকে চাব পাৰিব মনোজ ভাই ফেশ্বন নামেৰে আছে সেয়াও মই লিংক ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ য'তেই পচন্দ হয় আপোনালোকে ততেই আমাৰ ভিডিঅ'সমূহ চাব পাৰিব ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম সকলো প্লেটফৰ্মতে আমাৰ ভিডিঅ'সমূহ চাব পাৰিব মনোজ ভাই ফেশ্বনৰ ভিডিঅ'সমূহ তাত মানে আপোনালোকক আমি ধুনীয়াকৈ খুলি খালি ধুনীয়াকৈ দেখুৱাই দিওঁ দামৰ সতে মই এই ব্লগটো এডিট কৰি থকাৰ সময়তেই আৰু আহি গ'ল কেইযোৰমান কালেকশ্যন এয়া জোনমণিয়ে মেলি চাই আছে এইযোৰ চাওকচোন ৰয়েল ব্লু ইমান ধুনীয়া কাপোৰযোৰ লাইটটো জ্বলাই লৈছোঁ ৰ'ব এয়া চাওকচোন কিমান ধুনীয়া চাওকচোন পাহাৰ ডিজাইনৰ ফিক্স পাৰি পাহাৰ ডিজাইনৰ কি ক'ম মানে মই মুখত ভাষা হেৰাই গৈছে মোৰ ইমানেই বেছি ধুনীয়া কাপোৰযোৰ চাওকচোন ইমান সুন্দৰ চাওকচোন ডবল ঘাই আছে তাতো আৰু এযোৰ আছে ৰঙাৰ সেইযোৰ দেখাই দিয়াচোন দেখিয়ে ভাল লাগি যায়
মিচিং কাপোৰবোৰ যে ইমান বেছি ধুনীয়া হয়, কেনেকৈ যে বয়, হাতৰ যে কি যাদু আছে তেখেতসকলৰ, ক'ব নোৱাৰি আৰু। এইযোৰ ফিক্স পাৰীৰ হয়, পাহাৰ ডিজাইনৰ, মানে 10যোৰমান আহিছে কালেকশ্যন, গোটেইকেইযোৰ পাহাৰ ডিজাইনৰ হয়। দেখিছে মনোজ ভাই ফ'ল' কৰি থ'ব মনোজ ভাই ফেশ্বন, লিংক মই ডেছক্ৰিপশ্যনত দিয়ে থৈ দিছোঁ, তাতে দামবোৰ ধুনীয়াকৈ আপোনালোকে গম পাব। ইমান ধুনীয়া ফ্ৰক এটা পিন্ধিছে কস্তু বেবীয়ে, চাওঁ দেখা দিয়া এবাৰ ফ্ৰকটো দেখা দিয়া। পিছফালে তোমাৰ কি আছে, পাখি আছে, অলপ উৰি দেখুৱাচোন, উৰি দেখুৱা না পাঞ্চি বেলুন বাটাৰফ্লাই আধা পেলাই দিলা, এইটো লোৱা লোৱা লোৱা, কিয় নোখোৱা? আজি 15 আগষ্ট যিহেতু সকলো ফালে বন্ধই চলি আছে, সেইকাৰণে মানে আমিও নিজৰ জীৱনবোৰত অকণমান বন্ধ দি ফুৰিবলৈ ওলাই আহিছোঁ। এয়া চাওক বহুত দিনৰ মূৰত মানে এই ঘৰখন দেখা পাইছোঁ, মানুহকেইটা নাথাকে মানে সেইকাৰণে নাহা হ'ল মানে আজিকালি। বাকী এতিয়া এয়া আজি বলেৰত উঠোগে, বলেৰত উঠিম বুলি আহিলোঁ আজি। কেই তাৰিখে? উঠাই নাই ৰ কি আনিলি? গৰম চিঙৰা লৈ আনিছো। আমাৰ পৰা কি চিঙৰা লৈ আনিব লাগে নেকি? কি আনিব লাগে নহ'লে? একো আনিব নালাগে, কেক আনিব লাগিছিল নেকি? আজি কি মোৰ বাৰ্থডে নেকি? বাৰ্থডে ভিডিঅ' হেপী বাৰ্থডে টাউনে কৈ দিয়া। বহুত বছৰৰ মূৰত বৰ্মনৰ ঘৰলৈ আহিলোঁ অকণমান খবৰ খাতি ল'বলৈ, কেনে আছে মানুহটো। আৰু উশাহটো লৈ আছো যেন তেনে। আৰু এইফালে আজি স্বাধীনতা দিৱস বুলি লগাই থৈছোঁ ধুনীয়াকৈ। হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোকে জনালোঁ। আজি 78তম ন, আৰু বোলে ক'ৰবাত চৌকা এটা বনাই থৈছ? চকা এখন বনাই থৈ দিছোঁ, এই চোৱা আকৌ এই আহিছে দে। আৰু এই আপোনালোককো 15 আগষ্টৰ শুভেচ্ছা জনালোঁ। তাকে আমাৰ চৌকাখন এয়া চাওক। ইয়াত কি বনাওঁ, কি যে চৌকা বনাইছে দেখিছেনে, পকাৰ চৌকা এইটো। ইয়াত ফুটা আছে, ইয়াত মানে কেৰাহী চেৰাহী থ'বলৈ পাৰে, আৰু এইফালৰ পৰা চাগে খৰি চৰি ভৰাই দিয়ে ধুনীয়াকৈ মানে ইয়াতে বাহিৰতে খানা বনাই খাম বুলি ক'লে বনাই খাব পাৰি। আৰু কিবা কিবি লৈহে আহিব লাগিছিলে আচলতে আজি। কুণ্ডলী থেংক ইউ চিঙৰা লৈ আহিছিলোঁ, এতিয়া ইয়াৰ লগতে চাহটো খাওঁ আৰু মজাকৈ, গৰম একদম গৰম। বৰ্মন ইমান দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, কাৰণটো কি? কাৰণটো মোৰ মানে ষ্ট্ৰাইক এটা লাগিছে, এটা নহয় দুটা লাগিছে। সেইবাবে 14 দিন মোক ইউটিউবে কিবা কৰি ৰাখিছে, বেন কৰি ৰাখিছে। আৰু আজি কেইদিন হ'ল ভাই, 5 দিনমান হ'ল, আৰু 10 দিন যেনে তেনে ধৈৰ্য ধৰক আপোনালোকে। মোৰ একেবাৰে মাথাটো গৰম হৈ গৈছে, আপোনালোকক জনাবও পৰা নাই যে মোৰ চেনেলটো কেনেকৈ যে ভিডিঅ' দিব পৰা নাই বুলি। তো মনোজ ভাইৰ থ্ৰু দিয়ে আপোনালোকক কৈ দিছোঁ, মোৰ চেনেলটোত আৰু 10 দিনমান লাগিব। তো সেয়া আপোনালোকে ধৈৰ্য ধৰক অকণমান সময়। সেইকাৰণে আজি আমি অকণমান খবৰ চবৰ ল'বলৈ আহিলোঁ চিঙৰা টিঙৰা লৈ বৰ্মনৰ ঘৰত। মানে কি হ'ব, এই গতি মোৰো হৈছিলে আজিৰ পৰা এমাহ আগত। আৰু আজিকালি ইউটিউবত কোনো ধৰণৰ মানে গেমৰ এপ প্ৰমোচন কৰিবই নোৱাৰি, ষ্ট্ৰাইকটো লাগিয়ে যায়। যাওঁ দেই। অকমান ধৰ লগতে পেপাটো অকমান ঘৰ বৰ সুন্দৰ